শিক্ষাবিদ তাকাব চন্দ্ৰ মেদকদেৱৰ মৃত্যুৰ তিথি পালন কীৰ্তি শিক্ষাৰ্থীক বঁটা প্ৰদান তাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ উদ্যোগত আজি বিশিষ্ট শিক্ষাবিদ তথা জনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তাকাব চন্দ্ৰ মেদকৰ 25 সংখ্যক মৃত্যু তিথি আৰু স্মাৰক বক্তৃতা তথা কীৰ্তি ছাত্ৰ ছাত্ৰী বঁটা প্ৰদান অনুষ্ঠানটি আজি মুৰকংচেলেং মিচিং কৃষ্টি ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এই উপলক্ষে পুৱাৰ ভাগতে তাকাব চন্দ্ৰ মেদকৰ প্ৰতিমূৰ্তিত যোগেশ্বৰ মেদক আৰু জন্মেশ্বৰ মেদকৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ইপিনে তাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ সভাপতি তথা জনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰাজেশ্বৰ পেগুৰ সভাপতিত্বত স্মৃতিচাৰণ সভা আৰু কীৰ্তি ছাত্ৰ বঁটা প্ৰদান অনুষ্ঠানটি অনুষ্ঠিত কৰা হয় বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক ডক্টৰ পবিত্ৰ কুমাৰ পেগুৱে উদ্বোধন কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে তাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ সম্পাদক ৰয়েল পেগুৱে তাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ পৃষ্ঠপোষক হৰিপ্ৰসাদ মিলিয়ে আদৰণি ভাষণ দিয়া সভাত তৰুণ প্ৰজন্মৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত নিচাজাতীয় দ্ৰব্যৰ প্ৰভাৱ নিয়ন্ত্ৰণ আৰু নিৰাময় শীৰ্ষক বক্তৃতা অনুষ্ঠানত জনাই সমাজ জিলা অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ স্ত্ৰীৰোগ বিশেষজ্ঞ চিকিৎসক ডক্টৰ জ্যোতিষ দলে তথ্যসমৃদ্ধ বক্তব্য প্ৰদান কৰে সভাত ডিব্ৰুগড় অনাটৰ কেন্দ্ৰ আৰু দূৰদৰ্শন কেন্দ্ৰৰ সঞ্চালক লোহিত চন্দ্ৰ ডেকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ তাকাব চন্দ্ৰ মেদক জনাই অঞ্চলৰ শিক্ষাৰ জ্যোতি বিলোৱাৰ অগ্ৰদূত স্বৰূপ আছিল বুলি মন্তব্য কৰে সভাত মুৰকংচেলেং মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ হৰকান্ত পেগু মুৰকংচেলেং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দীপক কুমাৰ দলে জনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগু জনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰাণজিৎ পেগু যশস্বী লোকশিল্পী তৰাৱতী মিলি বৰী ভীমকান্ত মিলি বলেশ্বৰ কাৰ্ডং মাধৱ পাও TMPK উপদেষ্টা ৰাজকুমাৰ মৰাং জয়ন্ত বৰী আদিয়ে উপস্থিত থাকে ইপিনে অঞ্জনা তয়ুং শইকীয়াই আঁত ধৰা সভাত খৰ্গপুৰ স্থিত IITৰ কীৰ্তি ছাত্ৰ এণ্টন দলে আৰু অসম চিকিৎসক মহাবিদ্যালয়ৰ কীৰ্তি ছাত্ৰ গিলবৰ্ণ দলে প্ৰশস্তি পত্ৰ কিতাপৰ টোপোলা আৰু নগদ ধনৰ সৈতে কৃতি ছাত্ৰ বঁটা প্ৰদান কৰা হয় আনহাতে শিক্ষকতাকে জীৱনৰ ব্ৰকৰ হিচাপে গ্ৰহণ কৰা বিজয়পুৰ হাইস্কুল অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অমিয় কুম্বাং আৰু ডেকাপাম হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাজেন কামানক প্ৰশস্তি পত্ৰ কিতাপৰ টোপোলাৰে বিশেষ সম্বৰ্ধনা জনোৱা হয় অনুষ্ঠানত জনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় জনাই বিজ্ঞান মহাবিদ্যালয় জনাই বালিকা মহাবিদ্যালয় মুৰকংচেলেং মহাবিদ্যালয় জনাই ফাগুনী মেদক সোঁৱৰণী শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰী আৰু ৰাইজে উপস্থিত থাকে সভাৰ শেষত শলাগ শৰাই আগবঢ়াই ন্যাসৰ উপসভাপতি বিজয় বৰীয়ে तुम्हारे घर का তুমি নিজকে স্টাবলিশ করা আজকে সারা কইছে তোমার ঘর করে কথা না স্থান তুমি ঘরের পর যেভাবে ধনদেশ করে দিলাও তোমার ঘর করে যদি দেখা হয় তুমি এতিয়াও হব না উন্নতি হব না সেইকাৰণে মই প্ৰথম যেতিয়া বিজয়পুৰ হাইস্কুল কৰিছিলো ছাৰে কৈছিলে তুমি 3 বছৰমান খোলা মই এটা লাইব্ৰেৰী এটা দি দিম সঁচাকে তেখেতে দিছিলে তেখেতে উৎসাহ দিব দিয়ে আৰু যেতিয়া আমাৰ ইয়াৰ পৰা ডিব্ৰুগড় নামত বিহু মাৰিবলৈ গৈছিলে তেতিয়া মই ইয়াত এডমিশ্যন কৰা নাছিলো কিন্তু তেখেতসকলে আহিলে আমি বহুত সহায় কৰিছিলো কি পানী ৰাতি কিবা লাগিলে আমি সহায় কৰিছিলো কিন্তু এইটো হ'ল তেখেতৰ যি কাম কৰে তেখেতে লাগিয়ে থাকি যেতিয়ালৈকে হেৰি নহয় তেখেতে আমি 2015 চনৰ 15 এপ্ৰিলৰ দিনাখন তাকাব চন্দ্ৰ মেদক মেমৰিয়েল ট্ৰাষ্ট গঠন কৰিছিলোঁ আৰু সেই মৰ্মে যেটো এই ট্ৰাষ্টৰ উদ্দেশ্য আছিল যে আমাৰ সমাজত শৈক্ষিক ক্ষেত্ৰখনত যাতে উঠি অহা প্ৰজন্মই তাকাব চন্দ্ৰ মেদকৰ দ্বাৰা অনুপ্ৰাণিত হয় আৰু
ভৱিষ্যত প্ৰজন্মই যাতে সেই অনুপ্ৰেৰণাৰে আগবাঢ়ি যাব পাৰে শিক্ষা ক্ষেত্ৰত সেই উদ্দেশ্য আগত ৰাখি পেলাই আমি 2015 চনৰ তেখেতৰ মৃত্যুৰ দিনাখনৰ পৰা 2 নৱেম্বৰৰ দিনাখনৰ পৰা আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আৰু এতিয়ালৈকে আমি 11টা সংখ্যক আজিৰ এই 11টা সংখ্যক হৈছে আৰু তেখেতৰ মৃত্যু বাৰ্ষিকী হিচাপে এইটো হৈছে 25তম মৃত্যু বাৰ্ষিকী উপলক্ষে যিটো সভা আমি অনুষ্ঠিত কৰোঁ তাতে এটা স্মাৰক সভা বেসিক্যালি এইটো এটা স্মাৰক সভা আমি স্মৰণ কৰোঁ তেখেতক আৰু এটা স্মাৰক বক্তৃতা হিচাপে আমি এটা অনুষ্ঠান ৰাখোঁ এটা ভাল বিষয়বস্তুৰ ওপৰত এজন ৰিসোৰ্স পাৰ্সনক মাতি পেলাই আমি এই বক্তব্য ৰাখিবলৈ দিওঁ জোনাই অঞ্চলত বৃহত্তৰ মুৰকং চেলেক জোনাই অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত বা সামাজিক ক্ষেত্ৰত অৰিহণা থকা বিশিষ্ট ব্যক্তি দুই এজনক আমি সম্বৰ্ধনা জনাওঁ তাৰোপৰি আমি মূল আমাৰ কাৰ্যসূচীৰ ভিতৰত পৰে আমি কৃতি শিক্ষাৰ্থীক ইয়াত আমি সম্বৰ্ধনা জনাওঁ আৰু এই কৃতি শিক্ষাৰ্থীসকল বেসিক্যালি অলপ মানে বিলো পভাৰ্টি লাইনৰ যিবিলাক ইকনমিক্যালি সাউণ্ড নহয় পঢ়া শুনাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীক কেনে এফৰ্ড কৰিব নোৱাৰে তেনেকুৱা পৰিয়ালৰ ছাত্ৰ ছাত্ৰীকহে আমি প্ৰাধান্য দিওঁ যিসকলে শিক্ষাত এক্সিলেণ্ট ৰিজাল্ট কৰি পেলাই ক'ৰবাত এডমিশ্যন পাবলৈ সক্ষম হৈছে কিন্তু টকা পইচাৰ অসুবিধাৰ কাৰণে এডমিশ্যনটো ল'ব পৰা নাই বা এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীক চাই পেলাই আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমি সম্বৰ্ধনা পত্ৰৰ লগতে আমি নগদ ধন হিচাপে আমি তেখেতসকলক নগদ ধন প্ৰদান কৰোঁ দুজন কৃতি ছাত্ৰক আমি জোনাই অঞ্চলৰে হয় এজন গালি মেচাকি গাঁৱৰ হয় আৰু এজন হ'ল বান্দানা গালি মেচাকি গাঁৱৰ এণ্টন দলে তেওঁ খুব ভাল ৰিজাল্ট কৰি গৈছে হায়াৰ ছেকেণ্ডাৰী আৰু IIT খড়গপুৰত তেওঁ সিট পাইছে এবাৰ আৰু তেওঁৰ পৰিয়ালটো মা দেউতাক অলপ ইকনমিক্যালি বহুত মানে পুৰ আৰু আনজন হৈছে বান্দানা গাঁৱৰ গিলবৰ্ণ দলে তেওঁ এটা মেধাৱী ছাত্ৰ আৰু তেওঁ এবাৰ ভাল ৰিজাল্ট কৰি হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট কৰিছে আৰু অসম মেডিকেল কলেজ ডিব্ৰুগড়ত তেওঁ এডমিশ্যন পাবলৈ সক্ষম হৈছে এই দুজন কৃতি ছাত্ৰক আমি এবাৰ সম্বৰ্ধনা আৰু নগদ ধন প্ৰদান কৰিম